যিটো অদ্ভুত নামৰ মহিমা তাক শুনি বোলে কিনো মহাপুণ্য মাধৱৰ নাম গুণ আজি পাইলো প্ৰণাম এতিয়া ইমান সুন্দৰভাৱে কৈছে গুৰুসকল ভাগৱতৰ পদচৰণত প্ৰকাশ পাইছে যে ইমান সুন্দৰ থুলন্তৰ চাৰিজন বিষ্ণুদূত আহিছিল দেখিবলৈ ভগৱন্তৰ ৰূপৰ অলৌকিক মহিমা আৰু সেই চাৰি সিদ্ধসকলৰ অলৌকিক মহিমা এই চাৰি নাম গুৰু দেও নাম ভকত ঠিক আছে এতিয়া অজামিলে চিন্তা কৰিছে মোৰ দৰে এটা মহাপাপী যমৰ যন্ত্ৰণা ভোগ কৰিলোঁ আৰু এনে ক্ষেত্ৰত কৰ এই বিষ্ণুদূত চাৰিজনে আহি মোক ৰক্ষা কৰিলে নামৰ পোহৰ দিলে মোৰ নাম মনত আহিল এইখিনিতে কওঁ আপোনালোকক কোনোবা ভকতজন যদি তান্ত্ৰিক হৈ থাকে কোনোবা এজন ভকতে আপোনালোকে দেখা দি পেলাই পদূলি মুখৰ পৰা নাম ল'ব গোবিন্দ জয় কৃষ্ণ নাম লৈ তেওঁ ওচৰ যেতিয়া পাবগৈ ফট কৰি তেওঁ নাম ল'ব নাম ফট কৰি ল'ব চাৰি সিদ্ধসকলে কৃপা কৰে 3 দিন ভকত এজন ক'ত 3 দিন 7 দিন এজন ভকতে নামটো মুখত নাহে কেৱল লাহে লাহে উশাহটো লৈ আছে বেছি দূৰ নহয় গুৰুসকল 12 বুজিয়াত মই বাটৰ পৰাই চিঞৰি গৈছোঁ গোবিন্দ গোবিন্দ জয় কৃষ্ণ তেওঁ ওচৰ পোৱাৰ লগে লগে উঠিব শয্যাৰ পৰা উঠিব নোৱাৰা ভকতজনে কৈছে মোক ধৰচোন এই চাৰি সিদ্ধসকল আহিছে জ্বলন্ত প্ৰমাণ চাৰি সিদ্ধসকল আহিছে বুলি তেওঁ বিছনাখনত বহি লৈ পেলাই আইগৰাকী কৈছে অকণমান পানী দিয়া আজি 1 সপ্তাহ মোৰ মুখত পানী নাই যমৰ যন্ত্ৰণা মই ভোগ কৰি আছোঁ ক'ৰ পৰা চাৰি সিদ্ধসকল আহিল এই বুলি কোৱাৰ লগে লগে কৈছিলে মই গৈছিলোঁগৈ এয়া শ্মশানৰ কাঠত উঠাইছিলে আৰু এনেকুৱাতে চাৰি সিদ্ধসকলে যেতিয়া দেখিলে তেতিয়াই চিঞৰি দিয়াৰ লগে লগে মোক যমৰ দূতসকলকে এৰি দিলে দেখিলে নামৰ বিচাৰ কেনেকুৱা আমি কি কৰিছোঁ এতিয়া চাওক গুৰুসকল আমি নামতো বিশ্বাস নকৰোঁ ভকতকতো বিশ্বাস নকৰোঁৱেই ভাগৱতক বিশ্বাস নকৰোঁ ধৰ্মক বিশ্বাস নকৰোঁ আমাক কৃপা কৰিবনে বাৰু কেতিয়াও নকৰে সেই কথাখিনি কৈছে এতিয়া অজামিল অনুতপ্ত হৈছে এতিয়া অজামিল অনুতপ্ত হৈ কান্দিছে যে জীৱনত বহু ভুল কৰিলোঁ কৃষ্ণ জয় কৃষ্ণ কৃপা হওক বহুত ভুল কৰিলোঁ মই এতিয়া ভুলৰ ক্ষমা ভিক্ষা মাগিছোঁ ক'ৰ চাৰি সিদ্ধ পুৰুষসকলে মোক কৃপা কৰিলে হে সকলৰ চৰণত মই নিজকেই বিকি গ'লোঁ আৰু আজি তাৰিখৰ পৰা মই অংগীকাৰ কৰিছোঁ যে ভগৱন্ত পুৰুষক মই সেৱা কৰিম আৰু মই নাম ল'ম এইবুলি অজামিলে কান্দি কান্দি কৈছে আৰামাকিনো মই মন্দ ভাগি পাবি নিবেশক লাগি
ব্ৰাহ্মণৰ জন্ম নষ্ট ইহঁতায়ো পজিপুত্ৰ পিবু ভাবে মলমূত্ৰ অৰামে ইখে মূৰ ভৈলাম কষ্ট যিটো মহাবিবাহিতা প্ৰতিব্ৰতা সুচৰিতা তাহাকো কৰিলো পৰিত্যাগ অৰাম সুৰাবীৰ সতীয়াতি দুষ্টায়ন্ত জাতি আতেহে বহাইলো ৰাগ এতিয়া এটা কথা গুৰুসকল কৈছে যে মই অজামিলে কৈছে মই মন্দ্ৰ ভাগী আৰু কিয় মোৰ নিজৰ প্ৰতিবতা এগৰাকী পত্নীক এৰি এগৰাকী বেইছাৰ সম্বন্ধত মই 10টা সন্তান জন্ম দিলো আৰু এইগৰাকী অসতী তিৰোতা দুষ্ট্ৰা অন্ত্ৰেজ জাতি তাই লগত সম্বন্ধ কৰি নিজৰ প্ৰতিবতা ভাৰ্যাগৰাকীক মই পাহৰি গলো মই ইমান মহাপাপী আৰু সেই বেইছাগৰাকীৰ সম্বন্ধত মই যিকেইটা সন্তান জন্ম দিলোঁ সেইকেইটা সন্তানে মোক পিণ্ড দিলেও পিণ্ড আদি নাপায় অযোগ্য সন্তান এইকাৰণে যাৰ সন্তানে নিজৰ জন্ম দিয়া পিতৃ মাতৃক যজ্ঞ কৰি পিণ্ডাদি কৰ্ম কৰি বাপেকক সংস্কাৰ কৰিব নোৱাৰে সেয়া পুত্ৰৰ কোনো প্ৰয়োজন নাই কি কাৰণে মই আজি বেইছাগৰাকী 10টা সন্তান জন্ম দিলোঁ যা নহওক মই অনুতপ্ত ভুল জীৱনত নকৰোঁ মই 70 বছৰ বয়সত 80 বছৰ বয়সত কোনোবা এজন বুঢ়া মানুহে ভুল নকৰোঁ বুলি সিদ্ধান্ত ল'লেও কিন্তু আমি মানিব নোৱাৰিম পাৰিম নে গুৰুসকল কেতিয়াও নোৱাৰোঁ ভুল স্বীকাৰ বয়সৰ লগে লগেই কৰিব লাগে আৰু সেইকাৰণে কৈছে মই জীৱন্তত ব্ৰাহ্মণ জন্মত মই ব্যতিভস্ত কৰিলোঁ নৈতিকশীল ব্ৰাহ্মণ বিদেশ ৰাজ্যৰ এজন ব্ৰাহ্মণ দক্ষিণ ভাৰতৰ আজি এইজন ব্ৰাহ্মণ হৈ বহুত ভুল কৰিলোঁ ব্ৰাহ্মণ কুল ধ্বংস হৈ গ'ল চৈতন্য মহাপ্ৰভুৱে লিখিছে কিবা বিপ্ৰ কিবা ন্যাসী ক্ষুদ্ৰ কেন নয় যেহি কৃষ্ণ তত্ত্ববেদা সেহি ব্ৰাহ্মণ হয় নৈতিকশীল ব্ৰাহ্মণ হৈ নিজৰ পত্নীক ত্যাগ কৰি আনৰ পত্নীৰ লগত সম্বন্ধ কৰা এই সেক্সুৱেলিজনক অগম্য গমন কৰা ব্যক্তিজনক কোনোকালে ভগৱন্তই কৃপা নিদিয়ে কিমান ডাঙৰ সংবিধান দিছে গতিকে সাৱধান আমি সমস্তবিলাকেই সাৱধান হ'ব লাগে ভাগৱত কিয় শুনিব লাগে আজিকালি ভাগৱতবিলাকত বিদগ্ধ পণ্ডিতবিলাকে গৈ ভাগৱতৰ কথাৰ পৰা আঁতৰি আইন অনৰ সমালোচনা কৰে মোক সেইখন ভাগৱতলৈ কোনো প্ৰকাৰে নামাতিব কোনো সকলে যাৰ ব্যক্তি ইণ্ডিভিজুৱেল যিসকলে ব্যক্তিক কেন্দ্ৰিক হৈ যদি ভাগৱত বিশ্লেষণ কৰে
এয়া ভাগৱতৰ উপদেশে কোনো লোক উদ্ধাৰ হ'ব নোৱাৰে চিৰন্তন সত্য ভাগৱত এতিয়া কি হৈছে জানে ভাগৱত যেনেকৈ দলি দলি পাতিছে ভাগৱত হৈছে সেইটো ভাগৱতৰ ধৰ্মক অপ্ৰভংশ কৰিছে আৰু ব্যক্তিকেন্দ্ৰিক হৈ ভাগৱত যাৰ যিখন ৰাজ্যত যিফালে আছে সেইফালে ক'বলৈ ল'লে ভাগৱতৰ মূল সূত্ৰলৈ কোনো নাহে সেইকাৰণে এদিন কৈছিলোঁ এজনক গীতাখন যদি ব্যাখ্যা কৰিব লাগে আপুনি মৃত্যুৰ বাঘজৰীডাল ৰেডি কৰি লৈ থাকক গীতা মই শেষ কৰি দিম কিন্তু আপুনি আত্মহত্যা কৰিব লাগিব কিয় ক'লো ধৰ্মৰ পৰা বাহিৰত কোনো সকল যাব নালাগে গতিকে মই অনুতপ্ত মই জানিলোঁ মই ভুল কৰিলোঁ আৰু এতিয়া মোৰ ৮৮ বছৰ বয়সত ভুলৰ ক্ষমা নাই তথাপিতো জীৱৰ মোৰ গতি দিয়া এই চাৰি সিদ্ধসকলে তেতিয়াতকৈ অজামিলৰ জীৱাত্মাটোক গতিপথলৈ নিয়োজিত কৰিলে নহ'লে কিন্তু অজামিলে ৰেহাই নেপায় এই কথাখিনি কৈছে পিতৃ মাতৃ মহাশুদ্ধ অনাথ পৰম বিদ্ধ মই বিনে নাহিগে সন্ততি ত্ৰাসম বাকতা পদিয়া হেন সেদাৰু নহিয়া এৰি আইলো কিনো মন্দ মতি এতেকে জানিলো মোৰ জিন সিজিলা পাতক ঘূৰ অৱশ্যে পৰিব ন আৰাম হাতে গলা বান্ধিয়াতি কি কৰে কৰিবে শাস্তি মহা মহা পাপীৰ গলত এতিয়া কান্দিছে গুৰুসকল অজামিলে আমিও কান্দিব লাগিব গুৰুসকল অকণমান অনুতপ্ত হৈ চিন্তা কৰক ভাগৱতৰ কথা এই কথাখিনি ইমান সুন্দৰভাৱে কৈছে যে সেইজন ব্ৰাহ্মণৰ অজামিলে কৈছে একপাত মাত্ৰ মই পুত্ৰ অজামিল ব্ৰাহ্মণৰ পুত্ৰ মাত্ৰ এটিয়ে আজি মোক বিবাহ কৰি দিলে মোক দেউতাই বিবাহ কৰিলে তাৰ পিছত এগৰাকী পতিৱতা নাৰীক মোক বিবাহ কৰাই দিলে মই সন্তান জন্ম দিলোঁ এই বিবাহিতা গৰাকীক এৰি মই কি প্ৰয়োজন আছিল এগৰাকী বেইছাৰ সম্বন্ধত 10টা সন্তান জন্ম দিবলৈ কিবা প্ৰয়োজন আছেনে বাৰু জয় কৃষ্ণ কিবা কৰক দেউতাই মায়ে মোক বিয়া কৰি দিলে আৰু